জিতুমণি নাথৰ ৰচনা আৰু ডিম্পী শৰ্মাৰ কণ্ঠেৰে শুনক অভাৱনীয় অস্তিত্বৰ এখনি নীলাখামৰ চিঠি। মৰমৰ নীলিম, আশা কৰোঁ ঈশ্বৰে তোক কুশলে ৰাখিছে। ময়ো বিচাৰোঁ তই সুস্থ হৈ থকাটো। সেয়ে উপযাচি তোলৈ এমুঠি মৰম যাচিলোঁ। বেদনাবোৰো তেতিয়াই অনুভৱ কৰোঁ যেতিয়া তই মোৰ মন কাঢ়ি নিয়, আৰু তেতিয়াই অভাৱনীয় বিষাদবোৰে আগুৰি ধৰে দুয়োকে। মইনো কি কৰিম তই জানই। কেতিয়াবা এনে লাগে যেন তইহীনতাত সময়বোৰো স্তব্ধ হৈ পৰে। আৰু কেতিয়াবা কি হয় জান, যেন তোৰ লগতেই থাকিম, তোৰ লগতেই ফুৰিম, কিন্তু কি হ'ব, সপোন যে দিঠক কাহানিও নহয় অ'। তই যে কৈছিলি মেঘমল্লিকাৰ দেশৰ মেঘকন্যাজনীৰ কথা, আৰু কৃষ্ণচূড়াৰ দেশৰ তৰুণীজাকৰ কথা। মই দেখোন ব্যৰ্থ হৈ পৰোঁ। উৰিব খুজিলে অতীতে আকোৱালি লয়। যেতিয়া তই লুইতেৰে পঠা তুলি নাৱৰীয়া হৈ আহ, মই আত্মহাৰা হৈ পৰোঁ। কিন্তু পিছ মুহূৰ্তত মনত পৰে চিনাকি চিনাকি লগা মলয়া জাকৰ কথা, যাৰ কাৰণে সমস্ত খিৰিকীখন খুলি ৰাখিছিলোঁ। তই নাভাবিবি যে মই নিয়ৰৰ সতে মিতিৰালি গঢ়ি দুবৰিবনক পাহৰি যাম। কিন্তু যে যাত্ৰা নগৰীত এতিয়া নিয়ৰেই সাৰথি মোৰ। স্মৃতিৰ দেওনা ফালি যে ৰচিছিলি শব্দবোৰ, আৰু দিনাংকৰ শিলালিপিত যে লিখিছিলি হাবিয়াসখনা কবিতাবোৰ, সেয়া স্মৃতি হৈয়ে ৰ'ল মোৰ জীৱনৰ প্ৰতিটো পলত। সেয়ে আধৰুৱা হৈ পৰিলোঁ তোৰ জীৱনত। মলয়া জাকৰ কোমল ইংগিতত মই ঘূৰি গ'লোঁ আকৌ নিয়ৰক সাৱটি লৈ। পাৰিলে অহা জনমত দেৱৰাজ ইন্দ্ৰৰ ৰাজসভাত মেঘকন্যাজনী হৈ ৰম। তোলৈ ৰৈ থাকিম, আহিবি তয়ো। ইতি তোৰ মেঘকন্যা।